শিৱসাগৰৰ দুগৰাকী ছাত্ৰীৰ সফলতা সত্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ সফলতা অৰ্জন ৰাজনন্দিনী বৰা আৰু প্ৰিন্সি বৰাৰ শিৱসাগৰৰ আৰ্যভট্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ দুগৰাকী ছাত্ৰীয়ে কালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে মাত্ৰ 4 আৰু 6 নম্বৰৰ বাবে স্থান লাভৰ পৰা বঞ্চিত ছাত্ৰী দুগৰাকী ৰাজনন্দিনী বৰা আৰু প্ৰিন্সি বৰা ৰাজেন্দ্ৰ কুমাৰ বৰা আৰু কৰবী কলিতাৰ কন্যা ৰাজনন্দিনী বৰাই আটাইকেইটা বিষয়ত লেটাৰ সহ 584 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে আনহাতে জিন্তু বৰা আৰু ৰুণিমা গগৈ বৰাৰ কন্যা প্ৰিন্সি বৰাই সকলো বিষয়তে লেটাৰ সহ 582 নম্বৰ লাভ কৰিছে পূৰ্বৰ দৰে স্থান লাভৰ ব্যৱস্থা থকা হলে ৰাজনন্দিনীয়ে সপ্তম আৰু প্ৰিন্সিয়ে নৱম স্থান দখল কৰিবলৈ সক্ষম হলহেঁতেন কালি ফলাফল ঘোষণা কৰাৰ পিছত বিদ্যালয়খনত এক আনন্দময় পৰিৱেশত দুয়োগৰাকী ছাত্ৰীক বিদ্যালয়ৰ পৰিয়ালে অভিনন্দন জ্ঞাপন কৰে ৰাজনন্দিনী বিতৰ্ক প্ৰতিযোগিতাত বিশেষজ্ঞ আৰু তেওঁৰ বাদ্যযন্ত্ৰৰ বজোৱাৰ এক অনন্য প্ৰতিভাও আছে ৰাজনন্দিনী বৰা মই এবাৰ আৰ্যভট্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 97.33% লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ 600 মাৰ্কছৰ ভিতৰত মই 584 মাৰ্কছ স্ক'ৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু যদি এইবাৰ 10টা ৰেংক দিলেহেঁতেন সম্ভৱ মই 6 বা 7 পজিশ্যনত থাকিলোহেঁতেন কিন্তু এতিয়া নিদিলে আৰু কি কৰিম মাত্ৰ 3টা স্থান দি থৈ দিলে প্ৰথমৰ পৰাটো কৈ আছিলে যে নিদিওঁ বুলিয়ে কিন্তু লাষ্টত দি দিলে হঠাতে বহুত আনপ্ৰিপেয়াৰ আছিলোঁ এই চিটুৱেশ্যনটোৰ কাৰণে কিন্তু দিয়াহেঁতেন ভাল লাগিলেহেঁতেন এতিয়া আৰু এডুকেশ্যন ডিপাৰ্টমেণ্টে নিদিলে এতিয়া কিনো কৰিম আমি সেয়াই আৰু বেয়াটো লাগিবই কাৰণ প্ৰতি বছৰে 10টা স্থান দি আহে আৰু এইটো আমাৰ আৱেগৰ নিচিনা হৈ পৰিছে আৰু নিদিয়াহেঁতেনো ক'বলগীয়া একো নাছিলে দিলে মাত্ৰ 3টাই লাষ্টত গৈ পেলাই দিয়াহেঁতেন গোটেইকেইটাই দি দিব লাগিছিলে কাৰণ এই এক্সামটো ল'ৰা ছোৱালীবিলাকক এনকাৰেজ কৰিবলৈ যিহেতু পতা হয় এনেকুৱা নহয় যে কম্পিটিটিভ এক্সামবোৰৰ নিচিনাকৈ এলিমিনেশ্যনৰ ওপৰত ডিপেণ্ড কৰে তো দিয়াহেঁতেন ভাল লাগিলেহেঁতেন সেয়াই মই আৰ্যভট্ট একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা দিছিলোঁ মই মোৰ ক্ৰেডিট মোৰ মা পাপা আৰু মোৰ পৰিয়ালবৰ্গক দিব বিচাৰিম তাৰপিছত মোৰ শিক্ষক শিক্ষয়িত্ৰীসকল শিক্ষাগুৰুসকল সকলোকে দিব বিচাৰিম কাৰণ তেখেতসকলৰ তত্ত্বাৱধানত আজি মই সফলতা লাভ কৰিব পাৰিলোঁ আৰু তাৰ উপৰিও বহুতৰ আনুষংগিকভাৱে বহুতৰ যোগদান আছে মোৰ নিজৰ টিউশ্যন টিচাৰ মোৰ মেথছৰ আৰু এডভান্সৰ টিচাৰ আছিলে চেতিয়া ছাৰ বৰ্মন ছাৰ তেখেতসকলক মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু মোৰ ইংলিছৰ টিচাৰ আছিল পীযুষ ছাৰ তো মই তেখেতকো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন জনাব বিচাৰিছোঁ আৰু সেয়াই আৰু স্কুলৰ ছিনিয়ৰ্ছবিলাকো বহুত ভাল আছিল সদায় মটিভেট কৰে আনন্দ কিয়নো আগৰ পৰাই মই 10টা স্থানৰ ভিতৰত পাব বুলি আশা ৰাখি আছিলোঁ কিয়নো আজি এই চৰকাৰে নিদিলে তাৰ বাবেও অলপ দুখী কিয়নো মই যেতিয়া পঢ়ে তাইক সদায় কওঁ মোক তুমি এদিন গামোচা এখন পিন্ধাবা মিডিয়াৰ আগত আৰু সকলো ৰাইজৰ আগত কিন্তু নথৈ আনন্দিত হৈছোঁ মই মোৰ ছোৱালী যে ইমানখিনিয়ে কৰিব পাৰিলে সেয়াই মোৰ আজি ভালেই লাগিছে তাই যথেষ্ট কষ্ট কৰিছে আৰু মই তাইক যথেষ্ট এনকাৰেজ দিওঁ তাই যে ৰেংকটো নাপালে এই নোপোৱাৰ কাৰণে মই দুখ কৰা নাই আৰু তই ভালকৈ পঢ় বুলি কৈছোঁ এইটো এটা সন্মানহে তথাপিতো চৰকাৰৰ প্ৰতি মোৰ এটা আক্ষেপ থাকিলে এইটো লাষ্ট মেট্ৰিক বুলি কৈছিলে তেখেতসকলে 10জন যদি দিয়াহেঁতেন 10টা দিয়াহেঁতেন তেতিয়া অকণ সকলো ল'ৰা ছোৱালীয়ে ভাল পালেহেঁতেন কাৰণ 3টা এইটো অবান্তৰতা সেইটো কাৰণে চৰকাৰৰ ওচৰত মোৰ এটা ডাঙৰ আক্ষেপ থাকিলে আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট হিচাপে ল'ৰা ছোৱালীবিলাকক এনকাৰেজমেণ্টটো যিটো ইমান ল'ৰা ছোৱালী মানে এই মেট্ৰিক পৰীক্ষাটো এটা বেলেগ বস্তু চব ল'ৰা ছোৱালী বা বাপেক মাক গোটেই অসমবাসীয়ে মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্টৰ কাৰণে ৰৈ থাকে সেইকাৰণে যদি 10টা দিলেহেঁতেন তেতিয়া আমাৰ আক্ষেপটো নাথাকিলেহেঁতেন কিন্তু ল'ৰা ছোৱালীবিলাক এতিয়া অলপ মানে ডিগ্ৰেড হৈছে এই মেটাৰটোৰ কাৰণে এনেই ভাল পাইছোঁ তাই যথেষ্ট কষ্ট কৰিছে আৰু স্কুলখন বিশেষকৈ আৰ্যভট্ট একাডেমী স্কুলখন খুব ভাল স্কুল এই স্কুলৰ ছাৰসকলে তাইক ইমান এনকাৰেজ দিয়ে নহয় ঘৰলৈ আহি থাকে মাজে মাজে আৰু তাই টিউশ্যন কৰা নাছিলে তাই টিউশ্যন মাত্ৰ মেথছৰ চেতিয়া ছাৰে লৈছিলে এডভান্স আৰু মেথছ লৈছিলে আৰু পীযুষ ছাৰে তাই ইংলিছ লৈছিলে কিন্তু তাই নোৱাৰিলে ছাৰহঁতক মাতে
আমাৰ কবিৰ ছাৰ, তাৰপিছত আমাৰ এই চেতিয়া ছাৰ, এই ছাৰহাত আহি তাইক পঢ়াই থৈ যায়হি। তাই 5 বা 6 ৰেংক এটা পাব বুলি মনতে ভাবিছিলোঁ, কিন্তু এতিয়াতো তাই ছাৰহাতে কোৱা মতে তাই 7 ৰেংকত আহিলেহেঁতেন বুলি কৈছে। খুবেই আনন্দিত হৈছোঁ। তাইক আমি বিচৰা মতে যিমানটো বিচাৰিছিলোঁ সিমানটো অকণমান কম যেন লাগিছে, কাৰণ তাই ছ'চিয়েল ছায়েন্সত আৰু কেইটামান জেনেৰেল মেথছত 100% পোৱা কথা আছিলে, আৰু সেইমতে দেখাত আশা নেদেখিলোঁ নম্বৰটো। সেইখিনিতে অকণমান দুখিত আৰু। তেতিয়া মই ভাবিছিলোঁ তাই কৰা মতে যদি পালেহেঁতেন তেতিয়াহ'লে হয়তো 1 নম্বৰটো অহাৰ এটা আশা আছিলে। ক'ত কি হৈ গ'ল এতিয়া আমি ক'ব নোৱাৰিম, সেইখিনিতে অকণমান দুখিত আৰু। এনেইতো ঠিকেই লাগিছে, তাই যথেষ্ট কষ্ট কৰিছিলে, কষ্টৰ ফল এটা পাইছে বুলি ভাবিছোঁ আৰু নামমাত্ৰ। আৰু আশা কৰোঁ তেনেকৈ এতিয়া এইটো ৰিজাল্টেই বৰ বিশেষ বুলি মই ভবাও নাই, কাৰণ হায়াৰ ছেকেণ্ডেৰীটো আছে, তাৰপিছতে তাই কম্পিটিশ্যন এক্সামিনেশ্যন যিবিলাক দিব লাগিব, ধৰক নীটতে হওক বা কিবাকিবি হওক, সেইবিলাক তাই মনতে ভাবি থকা কল্পনাকেইটা যাতে আগলৈ ছাকচেছ হয় সেইটো আশাতেই কৰি আছোঁ আৰু। সেইটো বৰ দুখিত আৰু অবান্তৰ এটা বস্তু ৰাইজৰ আগত দাঙি ধৰিলে। সেইটো চৰকাৰে দাঙি ধৰিলে নে আমাৰ শিক্ষা বিভাগটোৰ জৰিয়তেই হ'ল, সেইটো আমি বুজি নাপালোঁ, নুবুজা সাঁথৰ নিচিনা হ'ল। কাৰণ আজিলৈকে আমি সৰুৰ পৰা আমিও মেট্ৰিক দি আহিছিলোঁ, আজি আমি যিমান দিনৰ পৰা দেখিছিলোঁ সদায় 10টা বা 20টালৈকে দিছিলে। অন্ততঃ 20টা নিদিয়ক 10টাটো দিয়া হ'লে ভাল আছিলে, নিদিয়া হ'লে এটাও দিব নালাগিছিলে। 1, 2, 3 দিলে, সেইখিনিতে ৰৈ দিলে। সেইটোৰ পৰা মই ভাবিছোঁ অহা বছৰৰ পৰাতো নিদিয়ে বাৰু, সেইটো কোনো ক'বলগীয়া একো নাই। কিন্তু এই বছৰ যেতিয়া দিছিলে, লাষ্ট আছিলে এক্সামিনেশ্যনৰ ৰিজাল্টৰ, সেইখিনি দিয়া হ'লে আমি আৰু সুখী হ'লোহেঁতেন। চৰকাৰকো আমি কৃতজ্ঞতা জনালোঁ। আমাৰ মোৰ ছোৱালীৰ গতে বহু ল'ৰা ছোৱালী তেনেকুৱা আশাৰ থকা ল'ৰা ছোৱালী অলপ অলপতে ইফাল সিফাল হৈছে। আমি ভাবোঁ যে তেওঁলোকক এটা এনকাৰেজ কৰা যায়, তেওঁলোকে অলপ কিবা এটা থকাটো আৰু আগুৱাই যাবলৈ সাহস কৰে, পিছৰ প্ৰজন্মৰো এটা কম্পিটিশ্যন মনোভাৱ এটা আহে, সেইটো সকলোৱে বিচাৰে। সেইটো হোৱালে আমি চৰকাৰকো আৰু ধন্যবাদ দিলোঁহেঁতেন। কিন্তু এই 3টা দি পেলাই ৰৈ দিয়াৰ কাৰণে আমি অলপ দুখিত, হয়তো মোৰ নিচিনাকৈ গোটেই অসমৰ সকলো অভিভাৱকখিনিয়ে দুখিত হৈছে চাগে, সেইটোকে ক'ব বিচাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।